সমালোচনা 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 অকল মোৰ ওপৰত একাংশৰ সমালোচনা যে মোৰ কাম বন নাই আৰু ঘৰটো কেনেকৈ কৰিছোঁ কি কৰিছোঁ অকল সেইবোৰ কিয়নো ৰাইজক দেখুৱাই থাকিব লাগে, নিজৰ মতে কৰি গ'লেই হ'ল। আৰে শুনা, আজি যে ৰাইজক দেখাব পাৰিছোঁ সেইটো মোৰ কাৰণে এটা গৌৰৱ, কিয়নো মই মাক দেউতাকৰ তেজ খাবলৈ এই পৃথিৱীলৈ অহা নাই, মাক দেউতাকৰ দায়িত্ব ল'বলৈহে আহিছোঁ। দেউতা জীৱনত এটা ভঙা উৱলি যোৱা পানী পৰা ঘৰত বাস কৰি আছিলোঁ, কিন্তু আজি নিজৰ জীৱনত যি কি নহওক, বাঁহৰে হওক, পানী নপৰাকৈ থাকিব পৰাকৈ ঘৰ বনাই ল'ব পাৰিলোঁ। সেয়েহে মই গৌৰৱেৰে দেখুৱাব পাৰোঁ। আৰু এইফালে কাপোৰযোৰ প্ৰায় হৈছেগৈ, সম্পূৰ্ণ কৰি দেখুৱাম বাৰু। আৰু এইফালে মায়ে মাংস কেইটুকুৰামান পুৰি আছে। পাকঘৰটো যিহেতু বনাই থকা হৈছে, সেয়েহে গেছটো মানে বেলেগ এটা ৰুমলৈ লৈ গ'লোঁ আৰু মই গেছত দাইল চাইল সেইখিনি পাতি দিলোঁ আৰু মায়ে মাংসখিনি ইয়াতে বনালে। মই যদি শাক ভাতত লাগি থাকোঁ, মোৰ এই কামখিনি থাকি যায়, কিয়নো অকল খাই বৈ জীয়াই থকাটোকে মই জীৱন বুলি নাভাবোঁ। জীৱনত বহুত দায়িত্ব আছে মোৰ, সেয়েহে ভিডিঅ' উপাৰ্জনলৈ বাট চাই নাথাকি বেলেগ এটা কামতো হাতত ধৰিছোঁ। আৰু চাদৰখন প্ৰায় হ'লগৈয়ে, মেখেলাখন কৰি সম্পূৰ্ণ কৰি আপোনালোকক দেখুৱাম কেনেকুৱা লাগিছে জনাব।